যিটো সংগৃহীত পৰিমাণ আৰু খৰচৰ যিটো ধাৰা এই গোটেইবিলাককে বিশ্লেষণ কৰি এই বছৰৰ বাজেটখন উত্থাপন কৰা হৈছে। আমাৰ চৰকাৰে ঠিক কাৰ্যকালৰ মাজত থিয় হোৱা অৰ্থাৎ 5 বছৰৰ কাৰ্যকালৰ এইখন যিটো ঠিক মধ্যম সময়ৰ বাজেট, গতিকে ই আমাৰ অতীতৰ অভিজ্ঞতা আৰু ভৱিষ্যত দৰ্শন দুইটাকে প্ৰতিফলিত কৰিব পৰাকৈ এই বাজেট প্ৰস্তুত কৰা হৈছে। প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ বাজেটে 1 লাখ কোটি টকা চোৱাৰ উপক্ৰম কৰিছে আৰু এই বাজেটত যোৱা 2 বছৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আমি কেনেকৈ পালন কৰিলোঁ তাৰো এটা তথ্যগত আভাস দিয়া হৈছে আৰু কি ধৰণে অনাগত দিনত আমি কাম কৰিম তাকো উল্লেখ কৰা হৈছে। মই ভাবোঁ যে এই বাজেটখনে অসমৰ উন্নয়ন আৰু অসমৰ বিকাশৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা ল'বলৈ সক্ষম হ'ব। প্ৰায় 1 লাখ কোটি টকাতকৈ 500 কোটি টকাত কম। চাওক, যেতিয়া আপোনালোকে বিৰোধী পক্ষক সুধিব যে বাজেটখন ভাল পাইছে নে বেয়া পাইছে, তেওঁলোকেতো সমালোচনা কৰিব লাগিব, কিন্তু তাৰ পিছতে বাজেটখনৰ সুফলবিলাক ল'বলৈ তেওঁলোকেতো হেতা উপৰা কৰে। এইটো মই ভাবোঁ সমালোচনা কৰিব পাৰে, কিন্তু আজি আপোনালোকে চাওক যে বাজেটখনৰ পাতে পাতে বিৰোধী বিধায়কসকলৰ সমষ্টিলৈ যোৱা সুবিধাৰ কথা বৰ্ণিত হৈ আছে। আজি তেওঁলোকে বাজেটখন সমালোচনা কৰিব, কিন্তু ৰাতিপুৱা আহি অসম মালাত নিজৰ ৰাস্তাটোৰ নাম দিব। গতিকে এইটোতো আমি দেখি আহিছোঁ, এইটো আপোনালোকক যিটো কয় আচলতেতো সেইটো নকৰে। যোৱাবাৰ বাজেটখনক তেওঁলোকে সমালোচনা কৰিছিল, এতিয়া ছিগনেচাৰ স্কিমবিলাকৰ আধাৰশিলা তেওঁলোকে এইটো কৰি ঘূৰি ফুৰিছে। গতিকে এইটো আপোনালোকে সুধিলে তেওঁলোকে কেনেকৈ ক'ব যে আমি বাজেটখনক আদৰণি জনাইছোঁ। দুখীয়া মানুহে 1 টকাত চাউল পালে তেওঁলোকে কি দুখ পাব নেকি? তেওঁলোকৰ সমষ্টিৰ ৰাইজেও পাব। এইটোতো চলি আছে। মই ভাবোঁ যে তেখেতসকলে নিজেই গাঁওবিলাকত 26 লাখটো অসমত গাঁও নাই, 26,000 গাঁও আছে, তাতে ট্ৰেক্টৰ তেওঁলোকে নিজেই বিতৰণ কৰি আছে। এতিয়া তেওঁলোকে নিজে কৰি থকা কামটো যদি তেওঁ নিজেই সোধে তেতিয়া আমি কি কৰিম কওক? এতিয়ালৈকে 6,000 গাঁৱলৈতো আমি গ'লোঁ আৰু এই বছৰ 6,032খন গাঁৱলৈকে আমি গ'লোঁ। এইবাৰ বাজেটত লিখিছোঁ আৰু 20,000 গাঁৱত যোৱাৰ কথা এইবাৰ আমি উল্লেখ কৰিছোঁ। সেইটো মই নাজানো ক'ত আমি 25 লাখ চাকৰিৰ কথা কৈছিলোঁ। আমি কৈছিলোঁ যে 25 লাখ নিবনুৱাৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা হ'ব। আপোনালোকে মোৰ যিটো লোনৰ যিটো তাতে চেপ্টাৰ দেখিব, তাত আপোনালোকে দেখিব যে আমাৰ চৰকাৰ অহাৰ পিছত 16 লাখ নিবনুৱা ল'ৰাই বেংকৰ পৰা লোন পাইছে। গতিকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মোৰ বাজেটখনতে উপলব্ধ হৈ আছে। হয়, 25 লাখ হোৱাগৈ নাই, কিন্তু 25 লাখৰ যাত্ৰাটোলৈকেতো আমি গতি কৰিছোঁ। আজি চৰকাৰৰ মাজত থিয় হৈ পেলাই, গতিকে মোৰ বাজেটত য'ত আমি কৈছোঁ যে মুদ্ৰা লোন ল'লে বা আন লোন ল'লে এইবাৰ আমি 50,000 টকা দিম, তাতেই পৰিসংখ্যাটো আমি দাঙি ধৰিছোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালত মোদী ডাঙৰীয়া চৰকাৰ অহাৰ পিছত, সোণোৱাল চৰকাৰৰ পিছত কিমান ল'ৰাই বেংকৰ জৰিয়তে লোন লৈ আত্মসংস্থাপনৰ সুবিধা পালে। এই বছৰ যিটো বাজেটত আমি আনিছোঁ যে লোকেল ল'ৰাক এমপ্লয়মেণ্ট দিলে আমি পুঁজিৰ যোগান ধৰিম, সিয়েতো আৰু এটা ৱেভ অফ এমপ্লয়মেণ্টৰ সৃষ্টি কৰিব। গতিকে আমাৰ প্ৰতিশ্ৰুতিবিলাকৰ দিশটোতে ৰূপায়ণ কৰাৰ পথতেতো আমি আগবাঢ়িছোঁ। দৰিদ্ৰ নহয়, সকলো 5 লাখৰ তলৰ মানুহ তাৰ দৰিদ্ৰ বুলি ক'ব নোৱাৰি, দৰিদ্ৰ আৰু মধ্যবিত্ত। ইয়াত একো এপ্লাই কৰিব নালাগে। তেখেতসকলে বিয়াখন ৰেজিষ্টাৰ কৰাব লাগিব স্পেচিয়েল মেৰেজ এক্টত, যিখনৰ কোনো ফিজ নালাগে। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে সোণৰ টোপোলাটো ৰেজিষ্ট্ৰেশ্যন অথৰিটিয়ে তেওঁলোকক দি দিব। ইয়াতকৈ ইনফ্ৰাষ্ট্ৰাকচাৰটো কেতিয়াও হোৱা নাই। আজি যিটো অসম মালাৰ কাৰ্যসূচী আমি আগুৱাই দিলোঁ, মহাবীৰ চিলাৰায় লাচিতৰ কাৰ্যসূচী আমি আগুৱাই দিলোঁ,
ফ্লাড কণ্ট্ৰোল ইৰিগেশ্যন সকলো বিভাগতে যিটো বৰ্ধিত পুঁজি আপোনালোকে দেখা পালে গতিকে 79,000 কোটি ৰেভিনিউ আৰু প্ৰায় 21,000 কোটি টকা কেপিটেল এছেট ক্ৰিয়েশ্যনত দিয়া হৈছে এটোতো অসমৰ সৰ্বকালৰ আটাইতকৈ ডাঙৰ ব্যয় কৰা হৈছে কেপিটেল এছেট ক্ৰিয়েশ্যনত আপোনালোকে অসম মালাটো পঢ়িলে দেখা পাব অকল তাতে ষ্টেট হাইৱে আৰু মেজৰ ডিষ্ট্ৰিক্ট ৰোডক নেশ্যনেল হাইৱে পৰ্যায়লৈকে কনভাৰ্ট কৰাৰ কাৰণে 5,000 কোটি টকা দিয়া হৈছে সো দিস ইজ ফ্ৰম বোথ ৰেভিনিউ এণ্ড কেপিটেল অসমৰ সৰ্বকালৰ বিনিয়োগ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত গোটেই বস্তুটো কি হৈছে যে চুক্তি ৰূপায়ণ বিভাগৰ কাম আছিলে শহীদ পৰিয়াললৈকে সহায় কৰা বাকি কিন্তু ক্লজ 6 এটোতো কেন্দ্ৰীয় চৰকাৰৰ পাৰভিউত পৰে গতিকে আমাৰ যেটো কৰণীয় আছিল ইতিমধ্যে তাক আমি কৰিলো আৰু এইবাৰ সিৰিয়াসলি ইনজুৰ্ড সকলৰ বাবে যেটো পুঁজি হেটো চলিত বৰ্ষৰ বাজেটত ধৰা হৈ আছে যেটো আমি মুকলি কৰি দিম গতিকে অহা বছৰ অসম চুক্তি বিভাগে তেওঁলোকৰ যিখন উদ্যান নিৰ্মাণৰ কথা আছিল শহীদ স্মাৰক তাত হাত দিব বাকিটো অসম চুক্তি ৰূপায়ণ বিভাগে নিজে কৰিবলগীয়া কাম নাথাকে এইটো বেসিক্যালি আসলতে এইটো বিভাগৰ কাম কমিউনিকেশ্যন আৰু যোগাযোগ এনআৰসি বনাব হোম ডিপাৰ্টমেণ্ট অসম চুক্তি বিভাগে তাত যোগাযোগ কৰিব গতিকে সেই বিভাগটোৱে নিজে কৰিবলগীয়া কামটো নাথাকে আমি এনআৰসি যে পাৰ্ট অফ আসাম একৰ যেটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টে কৰি আছে তাৰ পুঁজি হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত দিয়া হৈছে অসম চুক্তি ৰূপায়ণ বিভাগটোৱে নিজে কৰিবলগীয়া কাম খুব কম থাকে তেওঁলোকে বেলেগৰ জৰিয়তে কামবোৰ কৰে মজুৰি তেওঁলোকতো অসম চৰকাৰৰ কৰ্মচাৰী নহয় কিন্তু যে তেওঁলোকৰ জীৱন যাতে সহজ হয় সুলভ হয় শিক্ষাত যাতে খৰচ কৰিব নালাগে মেডিকেলত যাতে ভাল ঔষধ পাব পাৰে তেওঁলোকৰ যাতে চাউলখিনি ঘৰত আহিব পাৰে তেওঁলোকৰ যাতে লৰা ছোৱালী পঢ়িব পাৰে যেটো আমাৰ দায়িত্ব স্কুল তাৰো প্ৰক্ৰিয়া চলি আছে মই নাভাবো যে আপোনালোকে প্ৰত্যেক বছৰৰ বাজেটত 100খন স্কুলটো হোৱা নাই কিন্তু 7 লাখ লোকৰ একাউণ্টতো আৰু 1000 টকা গল গতিকে কোনোবা কাম ডিপাৰ্টমেণ্ট বিলাকে কৰি আছে কোনোবা কৰা নাই তেনেকে যদি কুইজ কৰে তেতিয়াতো ক'ব লাগিব যে ঠিক আছে 20% হোৱা নাই কিন্তু অসমৰ দৰে জায়গাত 80% হোৱাটো বহুত ডাঙৰ গৌৰৱ নহয় জানো কিছু কথা আপুনি আগৰবাৰ যেটো কৈছিলে 6টা চলি আছে আৰু 4খন মাটি হৈ গ'ল সব মই এটা কথা আপোনালোকক মানে আজি দিনটোত আপোনালোকে এইখনক লৈ নেতিবাচক ধাৰণা এটা সৃষ্টি কৰিলেও নহবগৈ কাৰণ যোৱাকালি সবৰ ঘৰে ঘৰে 2.5 লাখ মানুহৰ ঘৰে ঘৰে বৃদ্ধ পেঞ্চন গৈছে মোবাইলত SMS গৈছে সবে আমাক দিছে এটা আপোনালোকে যদি সাগৰৰ পৰা ধৰি আনি ইমপ্লিমেন্টেশনৰ খতিয়ান দিছে যেতিয়া আমি কিছু আপোনালোকে যেটো বস্তুত গৈ আছে সেই বস্তুটো ৰাস্তাটো মই নাভাবো কলিয়াবৰ যদি এমএলএ জনে নিজেই 15 দিন আগৰ সেইটো বিভাগৰ মন্ত্ৰী হৈ তেওঁক খুদে মইহে তেওঁক গৈ খুদিব লাগিব যে দাদা কি কৰিলে এটা এনেকুৱা যদি আপোনালোকক যদি মানুহে বুৰ্বক বনাই থৈ যায় তাৰ বাবে দায়ীটো মই নহয় আৰে যদি আপোনালোকক চক যদি কোনোবাই আপোনালোকক বুৰ্বক বনাই সেইটো মই আপোনালোকক কি কৈ আছো কোনোবাই যেতিয়া অসমৰ সংবাদ জগতক বুৰ্বক বনাই তাৰ নিৰামৰ দায়িত্বটো মই ল'ব নোৱাৰো যদি সেইটো দায়িত্ব মই ল'ম নেকি মোক আপুনি সেইটো কুইজ কৰিলে মই কিয় উত্তৰ দিম কওকচোন আজি আপুনি বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰীজনক সুধক যদি আপোনালোকে আজি সুধে ফ্লাড কণ্ট্ৰোলৰ অমুকটো স্কিম বিত্তমন্ত্ৰীয়ে কেনেকৈ জানিব আপোনালোকে যদি মোক কুইজ কৰা আৰম্ভ কৰে অমুকত আপুনি 100 পৰা মাটি পঠোৱা কথা আছিল কি হল আপুনি যদি মোক সুধে যে চাহ বাগিচাৰ জনধন পুৰস্কাৰ হল নে নাই ইউনিভাৰ্সেল উইডো পেনশন হল নে নাই 1000 টিম্বাৰ ব্ৰিজ কনভাৰ্সন হল নে নাই এতিয়া যদি আপোনালোকে কয় মেচিনৰ অমুক পাৰ্টছটোৰ বিষয়ে কওকচোন মই মেচিনটোৰ বিষয়ে ক'ব পাৰিম পাৰ্টছৰ বিষয়েটো মই ক'ব নোৱাৰিম আপোনালোকৰ যেটো মনোভাৱ সেই মনোভাৱ আৰু মোৰ একে নহয় আপোনালোকে জানেই আপোনালোকৰ মনোভাৱ আৰু মোৰ মনোভাৱটো একে নহয় গতিকে আপোনালোকে মোক মাতি আনিছে মই যদি মোক কয় যে কুইজ কৰিব মাতিছো মই নাহিলোহেতেন যদি আপোনালোকে মোৰ দৰে চিন্তা চৰ্চা কৰি প্ৰশ্ন কৰে কৰক
নহ'লে আপোনালোকৰ নিজৰ কাম আপোনালোকে কৰি গৈ থাকক এতিয়া মানে এনেকুৱা আহিছে যে এনেকুৱা যদি প্ৰশ্নৰ উত্তৰ দি আপোনালোকৰ যদি জীৱনত সহনশীলতা নাই যে বৃদ্ধসকলে পেঞ্চন পালে নে নাই আপোনালোকে যদি আপোনালোকৰ দেউতা মাৰ কথা নুশুনি আমিনগাঁৱৰ প্লেনেটৰিয়ামত মাটি পৰিল নে নাই সেই প্ৰশ্নটো যদি বিত্তমন্ত্ৰীক থিয় কৰাই কৰে তেতিয়ালে মোৰ আপোনালোকৰ লগত সহানুভূতি দেখুৱাৰ বাদে মোৰ বেলেগ ৰাস্তা নাথাকে পইচা পাতি দি দিছে ৰাইজক কোনো জনতাই আজিৰ দিনত মই অসমৰ এজন জনতাক ইয়াত থিয় কৰাই দিয়ক যোনে আজিৰ দিনটোত আমিনগাঁও প্লেনেটৰিয়ামটোৰ কথা জানিব খোজে আগতে এনেকুৱা ধৰণৰ সকলোৰে এটা মৰ্যাদা স্থিতি চলি থাকো নহয় আপোনালোকে এইবিলাক কৰাৰ পিছতো হাজাৰ হাজাৰ মটৰচাইকেল মই গ'লে ওলাই যায় কি লাভ হয় আপোনালোকে মোক নোৱাৰে সেই ব্যৱস্থাটো পাৰ হৈ গৈছে না এইটো কৈ দিলো নহয় যে আপোনালোকে মোক ধৰি ৰখা মই বহুত দিন আগতে প্ৰেছ কনফাৰেন্সত কৈছো নহয় সেইটোৰ পৰা মই বহুত দূৰ গুচি গ'লো এইবোৰ আৰু প্লেনেটৰিয়ামৰ প্ৰশ্ন দি নোৱাৰে যদি চাওক আপোনালোক সাংবাদিকে আপোনালোকৰ লগত 3 ঘণ্টা থিয় হৈ মোৰ তৰ্ক বিতৰ্ক কৰাটো ইচ্ছা নাই আপোনালোকে মৰমেদি মাতি আনিছে মই থিয় হৈছো যদি তৰ্ক বিতৰ্ক কৰিব আছে আপোনালোকৰ ষ্টুডিঅ'ত মাতিব কথা পাতি কৰি থাকিম তৰ্ক বিতৰ্ক সুধক আপোনালোকে সুধি যাওক সুধি যেতিয়া এইবিলাক প্ৰশ্ন কৰি থাকে যে অমুক কি হ'ল তমুক কি হ'ল মই কি এনসাইক্লোপিডিয়া নেকি আপোনালোকে যদি মোক গোটেই ৰাজ্যখনৰ 3 কোটি মানুহৰ কথা ইয়াত এনসাইক্লোপিডিয়াৰ দৰে সুধি থাকে মই কেনেকৈ উত্তৰ দিম এটা আমিনগাঁৱত কি হৈছে এটা মই আকৌ ডিচিক ফোন কৰিব লাগিব না যে কি হৈছে এটা ইয়াত যদি থিয় কৰে মোক তাৰ ঘৰৰ প্ৰাণতে সুধিব লাগিছিল যে আপোনাক আমিনগাঁও প্লেনেটৰিয়ামটোৰ বিষয়ে সুধিম তাৰ উত্তৰ দিব আপোনালোকে মোৰ বাজেটৰ বিষয়ে কওক মই উত্তৰ দি থাকিম যে কিমান বিত্তীয় ঘাটি হ'ল কিমান বিত্তীয় হ'ল যদি ভাল প্ৰশ্ন আমি কৰিব নোৱাৰো তে বেয়া প্ৰশ্ন কেইটা দি আমি পৰিৱেশটো কিয় বিনষ্ট কৰোঁ আৰু কি দৰকাৰ আছে ভাই আপোনালোকে কি আৰু মমতা ফমতা সুধি থাকে যাৰ জায়গাত আছে ভাই চব আছে মই হাঁহি মিলি এটাই ক'লো যে আপোনালোকে ধৰি ৰাখাৰ সীমাৰেখাৰ মই বাহিৰত আছো গতিকে এইটো নাই সেইটোকে ক'লো নহয় আপোনালোকে মোক যিমান গালি দিব 10খন গাঁৱত গ'লে মানুহ বাঢ়ি যায় কেতিয়া কিমান এনেকে সুধি থাকে আধা ঘণ্টা বুলেটিনৰ 25 মিনিট মোক গালিতে যায় সেইটোতো ময়ে চলাই আছো অসমৰ টিভি দূৰদৰ্শন পেপাৰ আৰে আজিৰ দিনত ক্ৰেডিট কিন্তু মোৰ আপোনালোকলৈকে বেয়া লাগে যে আপোনালোকে ধৰি ৰাখিব নোৱাৰে ইমান চেষ্টাৰ পিছতো নেশ্যনেল মিডিয়াও চলাই আছো অসমৰ মানুহ এজনে কিন্তু আপোনালোকৰ বাবে মোৰ দুখ লাগে যে ইয়াক ধৰিব খোজো জেলত পঠাব খোজো ফাঁচি দিয়াব খোজো ই নাযায়গৈ ক'ত শুভেচ্ছা আছে ডেইলি জেলত পঠায় নহয় ক'ত অলাগতিয়াল কথা সোধে ক'ত আমিনগাঁও প্লেনেটৰিয়ামৰ কথা সোধে আৰে মমতা বেনাৰ্জীয়ে কি কৈছে কি কোৱা নাই মোক ফোনত সুধিব মই উত্তৰ দিম ইনডাইৰেক্টলি সুধিলে কিয় মই উত্তৰ দিম তেওঁ যদি কিবা মোৰ পৰা জানিবলগীয়া আছে মোৰ ঘৰত আহিব মোক সুধিব ইয়াত বিষয়টো কি আছে বিষয়টোত আপোনালোক জড়িত আছে বিষয়টোত অসমৰ সংবাদ মাধ্যম জড়িত আছে মইতো জড়িত নাই গোটেই বিষয়টোতো খেলি মেলিটো বেলেগ জেগাত এতিয়া মই কথা ক'লে ব্যক্তি চৰ্চা হ'ব আপোনালোকৰ মালিকবিলাকৰ নাম ল'ব লাগিব আপোনালোকে মনত দুখ পাব কালি উলিয়াব নোৱাৰিব কিয় যায় তিক্ততাৰ পৰিৱেশলৈকে যে তিক্ত পৰিৱেশলৈকে যদি যাব খোজে মই আপোনালোকৰ মালিকবিলাকৰ নাম কওঁ কোনে কি খাইছে কাৰণ এতিয়াতো মই জেনুইনলি তাৰ উইটনেছ কোৰ্টত কি উইটনেছ দিম মই নাম কওঁ আপোনালোকে মোক কওক যে এইটো কথা মই পোনে পোনে প্ৰচাৰ কৰি দিম কাৰ লগত কোনে জইণ্ট কলাবৰেশ্যন কোম্পানী কৰিছিল কোন মালিকৰ ছোৱালী তাৰ অংশীদাৰ আছিল মোক সোধক মই উত্তৰ দিম আৰে মমতা বেনাৰ্জীৰ কথা মমতা বেনাৰ্জীয়ে মোক সুধিব আপোনালোকে কিয় সোধে আৰে মই টুইট কৰিলো যিটো মই টুইট পালো এইটো উত্তৰ দিলো টুইটত লেঠা কাটাকাটি হৈ গ'ল মোলৈকে এডাল মহাভাৰততে কাৰ মাৰিলে ময়ো কাৰ মাৰি দিলো কাৰটাৰ মাজত কাটাকাটি হৈ গ'ল লেঠা মৰি গ'ল আপোনালোকে কিয় এইটোত চিন্তা কৰে আজি দিনটোত বেলেগ চিন্তা কৰক না আজি এতিয়া আপুনি মোৰ তাত গ'লে আপোনাক মই আমিনগাঁও প্লেনেটৰিয়ামৰ লেণ্ড একুইজিশ্যন হোৱা 2.5 বছৰ পিছত যোনদিনাখন প্লেনেটৰিয়াম মুকলি কৰিম সেই অনুষ্ঠানটো আপুনি ভাল কৰি কাভাৰেজ কৰিব এই প্ৰতিশ্ৰুতিখিনি আজি এটা টিভিত দি দিয়কচোন দিয়ক আহক ইমান কামবোৰ কৰোঁ যোৱাবাৰ কৰিলে কৃষিত আঁচনি ল'লে কি হ'ল যেতিয়া 28 জানুৱাৰীত পথৰুঘাটত অসমৰ কৃষকৰ কাৰণে ইমান ভাল ভাল আঁচনি ল'লো আপোনালোকেতো ফ্ৰণ্ট পেজত তুলিবই সাহস নকৰে ক'ত আছে ভাই মই সাহসে নাই আপোনালোকৰ সেইকাৰণে আপোনালোক এটা জাতিৰ পৰা বহুত দূৰত নিজক বুজি নাপায় আপোনালোকে
আপোনালোক জাতিৰ পৰা শ শ মাইল দূৰত এইটোৰ ইলেকশ্যনৰ 3টা ৰিজাল্টে প্ৰমাণ কৰিছে আৰু 2019 চনৰ ইলেকশ্যনৰ ৰিজাল্টেও প্ৰমাণ কৰিব আপোনালোক কিমান দূৰত আমি কিমান ওচৰত কোনো দায়বদ্ধতা নাই এটা দায়বদ্ধতাৰ কথা থাকিলে কৃষকৰ স্কিম হলে মানুহ হেডলাইন কৰে অটল অমৃত অভিযানৰ দুখীয়া মানে স্কিম পালে হেডলাইন কৰে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি দায়বদ্ধতা আছে অকল মোৰ কথা লিখে জাতিৰ প্ৰতি যদি কিবা দায়বদ্ধ থাকিলে জাতিৰ বাতৰি লিখিলেহেঁতেন আপোনালোকৰ মতে আপোনালোকে এনেকুৱা কৰিছে যে অসমত 3,30,00,000 মানুহ নাই অকল হিমন্ত বিশ্ব শৰ্মা আছে নাপায় নহয় ইমান মানুহ আছে নহয় নাপায় মই এজন সৰু মানুহ মোক আপোনালোকে এটা এনেকুৱা বিশাল পৰ্যায়ত লৈ গৈছে আৰে সিটিজেনশিপ বিলৰ নাম নোহোৱা হৈ গ'ল এতিয়া অকল হিমন্ত বিশ্ব শৰ্মা আৰম্ভ কৰিলো শুনক মই কৈছো দুৰ্ভাগ্যত আমি আৰম্ভ কৰিলো সিটিজেনশিপ বিল লৈ এটা সমাপ্ত হৈ আছে হিমন্ত বিশ্ব শৰ্মাক লৈ বিলটোতো কবাত গুচি গ'ল হয় না বিল আছে নেকি এতিয়া টিভিৰ ষ্টুডিঅ'ত উঠি জপিয়াই থাকো চেং মাছৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ বিল টিল কবাত গ'ল আৰে আমি আৰম্ভ কৰিলো অসমৰ সংগ্ৰামখন বিলক লৈ এটা বিল আহি মমতা বেনাৰ্জী পালেহি বিল টিল গ'ল আপোনালোকৰ স্থিতিটো চাব প্ৰথম দিনা বিবৃতি আৰু টিভি আৰম্ভ হল বিলক লৈ আৰে ঠিক আছে মোৰ ধন্যবাদ ৰমেন ভাই মই আপোনালোকৰ কথা কৈছো আমি আৰম্ভ কৰিলো বিলক লৈ যে অসমত বঙালী হিন্দু আহিব নালাগে কিবা লৈ বিলক লৈ হুলস্থুল কৰিলো বিলত থাকিব লাগে চেং মাছৰ দৰে হিমন্তৰ নাম লৈ টিভিত জপিয়া আৰম্ভ কৰিলো তাৰমানে বিল দিল গুচি গ'ল এতিয়া আহি পালো মমতাত বিল গ'ল এতিয়া একেদিন হেডলাইন আজি দুদিন ধৰি আৰে তেনেকে নহয় দুখ কিয় পাব ভাই গৌৰৱ কৰিব যে অসমৰ স্বাধীনতাৰ পিছত মই এজন মানুহ যাৰ নাম পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডাঙৰ বিদেশী নেতাই লয় আপোনালোকে মোক লৈ গৌৰৱ কৰিব ভাই ময়ে জ্বলাই আছো ন গোটেইখন এজন অসমীয়া এইটো ক'ত কৰিছিল আগতে গতিকে আপোনালোকেতো নিদিয়ে কিন্তু গোটেই ভাৰতখন মই জ্বলাই থকা নাই জানো গতিকে এইটো মোৰ ক্ৰেডিট ক'বাত নহয় ক'বাত এতিয়া ঘটনাটো হ'ল যে সংবাদ মাধ্যমক মোৰ অনুৰোধ বিলক লৈ আৰম্ভ কৰিছিল আপোনালোক বিলত থাকিব পাহৰি নাযাব নহল মোৰ কথা কিয় শুনে ভাই আপোনালোকে কলা পতাকা কৈ মোৰ নাম ললে মইতো আপোনালোকক গোটেই ইস্যুটোৰ পৰা ডাইভাৰ্ট কৰাই দিলো আজিয়ে ক'লো গোটেই ইস্যুটো বিলৰ পৰা গৈ হিমন্ত হ'ল মোৰ টেপত কিয় পৰে মই বাৰে প্ৰমাণ কৰি আহিছো যে আপোনালোকৰ কালেক্টিভ যিটো চিন্তাধাৰা সেই চিন্তাধাৰাটো মোৰ এটা বা দুটা পজত উৰি যায় যিজন মানুহ ষ্টুডিঅ'ত একদম বিপ্লৱৰ দৰে বিতৰ্ক কৰি আছিল সিটিজেনশিপ বিল ক্লজ 5, 6 অসম চুক্তি 5 একে নে 6 একে সব উৰি গ'ল হিমন্ত আহি গ'ল তাৰমানে আজি আমাৰ দুৰ্ভাগ্যটো কি যে সাইকোলজিক্যালি ইন্টেলেকচুয়ালি আপোনালোক মোৰ ওচৰত থিয় হ'ব নোৱাৰে মই এক জায়গাত চাবি মাৰি টুপি মাৰি দিলে আপোনালোক সেইফালে গুচি যায় বিপ্লৱখন বিলক লৈ আছিলে নাই এতিয়া মই কটন কলেজত পঢ়া দিনাখনলৈকে গুচি গ'ল মই তৰুণ গগৈ ঘিতেশ্বৰ শইকীয়া কি কৰিছিলো তালৈকে গুচি গ'ল আৰে বিল নোহোৱা হৈ গ'ল এতিয়া চৰ্চা প্ৰতিদিনৰ আমাৰ অসমৰ টিভিৰ হেডলাইন চাব মই হিনান পেপাৰত হিচাপ কৰিছো 60টা নিউজৰ যদি আমি পৰিসংখ্যা ওলাও বিল গ'ল হিমন্ত আহি গ'ল মইতো এজন সৰু মানুহ ভাই মোৰ এটা ভিউ আছে বিলৰ ওপৰত মই দিছো মই বিল সমৰ্থন কৰো আপোনালোকে বিল অপোজ কৰে এটা অপজিশনৰ ওপৰত যুক্তিবিলাকহে আপোনালোকে লিখি থাকিব লাগে যে কিয় অপোজ কৰিব লাগে বিলখন কিয় বেয়া কিয় নাই সেইটো আপোনালোকে লিখাৰ জাগাত আপোনালোকে হিমন্তৰ পিছত লাগি গ'ল আপোনালোকৰ সংগ্ৰামখন বেয়া হৈ গ'ল সেইকাৰণে এটা আপোনালোক ইলেকশ্যনত হাৰিব মই জিকিম হয় না মই এটা কথা চেং মাছৰ দৰে জপিয়াও নাই আমি টিভি ষ্টুডিঅ'ত হিমন্তৰ নাম শুনি সেইটো হৈছে সেইকাৰণে মই কৈছো যে এই অলাগতিয়াল কথাবিলাক সুধি থাকিলে কাক দাঁতে চবক আপোনালোকে 19 চনৰ ৰিজাল্টৰ দিনা শপত গ্ৰহণ অনুষ্ঠানত মোৰ হোয়ে বায়ে আগে পিছে কোন বহি থেকে চাই থাকিব না আপোনাৰ এই যে ইলেকশ্যন হ'ব 19 দাঁতি কাষৰীয়া ৰাজ্যৰ পৰা এমপি বিলাকে শপত গ্ৰহণ অনুষ্ঠানত কোনজন মানুহৰ লগত বহি থাকে চাই থাকিবনে আপোনালোকে চেণ্টাৰত বলটো পালে ৰিজাল্ট দিয়ে চলোৱা মানুহজনটো বেলেগ জেগাত বহি আছে সৰ্বশক্তা ঈশ্বৰ তেওঁ চলাই আছে আপোনালোকে চলোৱা কৰে তেওঁ ওপৰৰ পৰা চলাই আছে ক'ত যাব সেইকাৰণে দাঁতি কাষৰীয়া নহয় লগত আৰু ওপৰে পিছে আৰু যোগহে হ'ব আজি বাজেটখনতে আভাস পাইছে দেখোন কি ৰাস্তাত আমি গৈ আছো
আজি আপুনি যিবোৰ ধামাকা দিছে এটোতো বিজেপিয়ে পুৰা ভোট পাব নিৰ্বাচন এইটো নহয়, এইটো আমাৰ অসমৰ ৰাইজৰ প্ৰতি সমৰ্পণ 4 আৰু 5 নম্বৰ বছৰত আৰু হ'ব 100টা এনাউন্সমেন্টৰ বাই দ্য এণ্ড অফ 5 years 90% আমি পূৰণ কৰি ল'ম এইটোৱে কথা আজি আমাৰ বাজেটখন মই আৰম্ভ কৰিছিলোঁ গুণমালা দি আৰু গুণমালা যদি পঢ়িব লাগে তেতিয়াহ'লে সদায় মানুহে এই পৰম্পৰাগত সাজ পোছাকটোৱে পিন্ধিব লাগে আৰু আজি আমাৰ শংকৰ সংঘৰ অধিৱেশন আৰম্ভ হৈছে গতিকে এই ড্ৰেছটো পিন্ধিছোঁ হা কোনটো ফাৰ্ষ্ট 4 নম্বৰ পেপাৰ পেজত আহিছে আছে বাপৰে ক'তো নেৰো আৰু আপোনালোকে যি কয় তাৰ মই উল্টাটো কৰি থাকোঁ সেইটো হৈছে মোৰ চিষ্টেম কাৰণ নহ'লে নিউজ কাভাৰেজ নহয় আপোনালোকে যদি ইফালে যায় মই লাহেকৈ যদি ময়ো যদি কিবা এটা আপোনালোকৰ লাইনত যাওঁ মোৰতো নিউজে নোলাব উল্টা কৰি দিলে উলি থাকক মোক লৈ বিজি হৈ থাকক মই আপোনালোকক চলাই থাকোঁ ইনডাইৰেক্টলি মই অসমৰ সংবাদ মাধ্যম আপোনালোকে মোক এটা চেনেল এখন পেপাৰৰ লগত জড়িত কৰি থাকে আচলতে মই ঘৰত বহি বহি মোৰ পাঁচ টাইমত অসমৰ গোটেই কেইখন পেপাৰ আৰু টিভিক মই চলাই থাকোঁ এইটো হ'ল মোৰ এটা ফেভাৰেট পাঁচ টাইম আজি মই বহুত নকবলগীয়া এটা কথা স্বীকাৰ কৰি দিলোঁ মই চিন্তা কৰোঁ যে আজি এনেকৈ কৈ দিওঁ ৰাতিপুৱাটো প্ৰতিদিন এনেকুৱা হেডলাইন কৰিবই মই আহি ধেমালিৰ কাৰণে কৈ যাওঁ কাৰণ মোক ভাল পোৱা মানুহে মোক পেপাৰ আৰু টিভিৰ মাজেদি নাচায় মোৰ এইটো হবি মানে মোক যিবিলাক ভাল পোৱা মানুহ আছে সেইখিনিয়ে মোক পেপাৰ আৰু টিভিৰ মাজেৰে নাচায় চালেতো মই কটনৰ পৰাই হাৰিয়ে থাকিলোহেঁতেন গতিকে মোক ভাল পোৱা মানুহৰ লাইনটো বেলেগ তেওঁলোকে পেপাৰ টিভিৰ জৰিয়তে চালে যদিও আৰু সেই লৈ মোক বিশ্লেষণ নকৰে সেইটো এটা কিন্তু মোৰ যেতিয়া ৰাতি মনে মনে লাগো ৰখ আজি অলপ আমাৰ অসমক জকাই দিওঁ কালি প্ৰতিদিনক জকাই দিওঁ তেনেকৈ এটা শব্দ মই ক'ৰবাত কৈ দিওঁ আপোনালোকে মোক লৈ বিজি হৈ থাকে কাম শেষ মই অফিচত আজি আপোনালোক চাওক আজি ইমান দিন আপোনালোকে মোক লৈ ব্যস্ত থাকিলে মই চুপচাপ অফিচত বহি অসমৰ মন্দিৰৰ লিষ্ট দেৱালয় লিষ্ট আমাৰ পিকনিক স্পটৰ লিষ্ট বাজেট মই বনাই থাকিলোঁ আৰু আপোনালোকেতো ভাবি আছে হিমন্ত বিৰাট দুখ মোৰ নামত নিউজ ওলাইছে বুলি আমিতো বিৰাট কষ্ট দিলোঁ বুলি ভাবি আছে মইতো এটাও দেখা নাই আৰু মইনবাৰী সত্ৰ তাতে নাম এতিয়া যিটো মাটিয়ে নাই তাত নাম দি কি হ'ব তাত মাটিয়ে নাই তাত বেলেগ জেগাত আমি আৰম্ভ কৰিছোঁ এতিয়া আমি তাতে ভালকৈ বিশাল কৰি বনোৱাৰ প্লেন কৰিছোঁ আৰু ভগৱানে কৈলে মইনবাৰী সত্ৰ মইনবাৰী জেগাতেই হ'ব খালি এনআৰচিটো পাৰ হৈ যাব দিওঁ গতিকে আপোনালোকক মোটামুটি মই চলাই থাকোঁ কি বেয়া লাগিলে নেকি শুনি কিন্তু মোটামুটি মই চলাওঁ আৰু আগত চলাইছিলোঁ এতিয়া যে জঁপিয়াও এই প্ৰথম আৰম্ভ কৰিলোঁ এতিয়া জঁপিয়াই দিওঁ আগতে অকল চলাইছিলোঁ বহি মিলি গালি দিছিল এতিয়াতো চেং মাছৰ দৰে জঁপিয়াই গালি দিয়ে এতিয়া এটা নতুন কৰোৱালোঁ এতিয়া তাৰমানে ফিজিকেল এক্সাৰচাইজো কৰোৱাম হয় নহয় অলপ বডি ৱেইট লছ হ'ব কেইজন মানে ঘৰত এনেকৈ ৰাতি বহি ইয়াক দিলোঁ ঠিকছে মইতো নপঢ়োৱেই পেপাৰ মইতো অসমৰ কোনো পেপাৰ কোনো টিভিয়ে নাচাওঁ মই চোৱাই মোৰ অভ্যাস নাই যিকেইটা নিউজ কাটি আনি দিয়ে মই সেইকেইটা চাওঁ বাকী মই দেখাও নাপাওঁ চিৰিয়াছলি মই মোৰ মা দেউতাৰ শপত খাই কৈছোঁ মই কোনো টিভি নিউজ কোনো পেপাৰ মই নপঢ়োঁ আজি নহয় 2008ৰ পৰাই মোৰ কিবা 10 চনতে নপঢ়াৰ এটা সিদ্ধান্ত ল'লোঁ মই নপঢ়োৱে এনে কিবা হেডলাইনখিনি জানোৱেই দেখোন অহাকালি কি দিব এটা অহাকালি ইয়াত দিব নিৰ্বাচনী চমক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট দিবনে নাই এইটোতো জানোৱেই এইখন কি পঢ়িম এতিয়া পঢ়াৰ প্ৰয়োজনটো ক'ত মোক বুজাই দিয়ক যে পঢ়াৰ প্ৰয়োজনটো ক'ত যিখিনি প্ৰয়োজন থাকে সেইখিনি হোৱাটছআপত ক্লিপিং আহি যায় আৰু যিখিনি মই অফিচিয়েল জানিব লাগে এইখিনি পেপাৰ কাট আহি যায় কোনে বিশ্বাস কৰিব 2008 চনৰ পৰা আজিৰ দিনটো সুদীৰ্ঘ 10 বছৰ মই এখনো পেপাৰ পঢ়া নাই এটা টিভিৰ মই নিউজ দেখা নাই এটা ডিছকাশ্যন মই চোৱা নাই খবৰ আজিকালি ফেচবুক টুইটাৰত আহি থাকে না মই কোনো পেপাৰে নপঢ়োঁ হা এইটো লগে লগে গম পাই যাওঁ টিভিত এই যে হোৱাটছএপত আহি থাকে মই কোনো পঢ়াই নাই কাৰণ হেডলাইন যিহেতু ময়ে থাকোঁ হয় নহয় গতিকে মই জানি লিখিবই এনেকৈ এতিয়া কালি কাৰ পেপাৰ কি হেডলাইন আছে মোক কওক মই এতিয়া ভৱিষ্যতবাণী কৰি দিম অহাকালি কি হ'ব
এই ভালকৈ লিখিব অলপ চাই চিতি অলপ চাই চিতি তাতো বেয়া লিখে অলপ চাই চিতি লিখিব সিটিজেনশিপ বিলটো তাতো বেয়া লিখি আছে তাতো বৰ ভাল আৰু কি লাগিব কক লাগিব ক'ত কলা পতাকা এইটো এটা বৰ বেয়া কথা হৈছে দে কলা পতাকা নহয় কলা পতাকা দেখুৱা ল'ৰা কেইজনৰ চেহেৰা দেখি মোৰ ইমান দুখ লাগিলে মই এইটো ব্যৱসায় চলি থাকক এনেকে দৌৰ মাৰি আহে দৌৰ মাৰি পলাই যায় যি ধৰণৰ এটা অদ্ভুত দৃশ্য আমি আন্দোলনকাৰী মানুহ হিচাপে এইটো আৰু দুখ লগা হ'ল এতিয়াতো ক'ত কলা পতাকা ইফালে আমি গৈছো 5000 বাইকৰ প্ৰচেছন 4টা লৰাই মাজত দৌৰ মাৰে এইটো প্ৰচেছন কি আছে আৰু তো ৰাহুল গান্ধী ঘৰত বহি দিয়াৰ পিছত সেইটো অধ্যায়টো শেষে হ'ল আৰু কি থাকিল না ৰাহুল গান্ধী ঘৰত সকলো গৈ বহি দিয়াৰ পিছত সেই অধ্যায়টো সামৰণিয়ে পৰিলে আৰু শেষ হ'ল আৰু মুঠতে আপুনি ইমানটো আৰু য'ত আমিনগাঁও প্লেনেটৰিয়ামলৈকে জানে ইমানখিনি নাজানাটো নহয় সেইটোতো ৰাহুল গান্ধীৰ ঘৰত বহি দিয়াৰ পিছত ভুৱ স্বাহা সেইটো শেষ আৰু সেইটো পাৰ্টি খতম আৰু কক কি লাগে হ'ব মাতিছিল বাজেটৰ কাৰণে হ'ল কিবা কিবি হ'ল নে জানাৰ আগ্ৰহ নাই মই দুখ পাওঁ কি কেশৱ মহন্তই আহি কৈছে যে প্লেনেটৰিয়াম হোৱা নাই তাৰমানে সেইটো তেওঁ নিজে নকলে নেকি যে অসমৰ সৰ্বকালৰ এজন ব্যৰ্থ মন্ত্ৰী মই আজিৰ দিনটো গভৰ্ণৰে তেওঁ ৰিজিগনেশ্যন আজিৰ দিনটোতো একচেপ্ট কৰা নাই হয়নে তেওঁ আহি 15 দিন আগত থকা ডিপাৰ্টমেণ্টৰ কৈছে একো প্লেনেটৰিয়ামৰ কাম হোৱা নাই মুকটো ইমান দিন কৈ আছিল হৈ আছিল এতিয়া আমি ডিপাৰ্টমেণ্টটো চাম ইমান দিন হেতুত মই চকু লোৱা নাছিলো কাৰণ এজিপি ডিপাৰ্টমেণ্ট বিলাকৰ আমি খবৰ নাৰাখো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইলবোৰ চাই আছে এইটো হ'ল কি আগতে এজিপি আৰু বিপিএফৰ দপ্তৰবিলাকত বাজেট ঘোষণা কৰিলে বা থাকিলেও এটা মই সিৰিয়াছ উত্তৰটো দিছো যে এজিপি আৰু বিপিএফৰ দপ্তৰবিলাকত আমি নাচাওঁ কাৰণ সেইটো আমাৰ এটা তেওঁলোক মিত্ৰপক্ষ গতিকে আজি আপোনালোকৰ পৰা মই গম পালো যে প্লেনেটৰিয়াম কেইটা হোৱা নাই কেশৱ মহন্তই চাই থকা দেখি ইমান দিন মই হোৱা বুলি ভাবিছিলো গতিকে অহা বছৰ যেতিয়া আপোনালোকে বাজেট দিব শুনিব তেতিয়া 35% হৈ যাব এটো মইতো এতিয়া মই শুনি মোৰ মনটো দুখ লাগি আছে ইমান দিন কেশৱ দাক লগ পাই আছো কেতিয়াওতো কোৱা নাই হোৱা নাই বুলি সদায় লগ পালে কয় আজি হৈ আছে কালি আধাৰখিলা কৰিব যাম কালি সময় দিবা এটো এটা আপুনি মোৰ মনটো অলপ দুখী কৰি দিলে মোৰ দিলে এটা কেশৱ দাৰ লগত এতিয়া মই গৈয়ে ফোনত কথা পাতিম যে আপুনি কিয় এইটো কাম কৰিলে দিলে উঠি দিম অসমৰ 14টা জোটে দিয়ে দিলে উঠি দিম নিদিলে নুঠো এইটো দলৰ আমি যেটো দায়িত্বত আছো আমাৰ সিদ্ধান্ত আমি কেতিয়াও ল'ব নোৱাৰো আমি ল'ব নোৱাৰো বেলেগৰ ক্ষেত্ৰত মই ল'ব কন্ট্ৰিবিউট কৰিব পাৰিম ল'ব নোৱাৰো কিন্তু আপুনি যদি বিজেপিত আহে আপোনাক টিকট দিম নে নিদিম মই 50% দায়িত্ব ল'ব পাৰিম কিন্তু নিজৰ বিষয়ে নোৱাৰো এটো মানে না নাই পেপাৰ বিলাক মই চলাও বুলি টিভি বিলাক এটো অলপ ৰিসাৰ্চ কৰক আজি গৈ পেলাই